হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখাম এনেকুৱা এটা এপ। এই এপটো আপোনালোকে কেতিয়াও দেখা নাই। এই এপটোৰ কামবোৰ কি মই আপোনালোকক দেখুৱাম। আপোনালোকে এই এপটো ডাউনলোড কৰি ল'ব। মই এই এপটো ডাউনলোডৰ পিছত দেখুৱাই আছোঁ। আপোনালোকে এই এপটো ডাউনলোড কৰি ল'ব। এই এপটো 1 MB মান হ'ব। এনেকুৱা ইণ্টাৰফেচ আহি যাব। আপোনালোকে ডাউন অপশ্যনত ক্লিক কৰি দিব। দিয়াৰ পিছত এক্সপোৰ্ট টেক্সট ইয়াত ক্লিক কৰি দিব। এটা এড শ্ব' হ'ব আপোনালোকৰ সন্মুখত। এনেকুৱা এটা এড শ্ব' হ'ব। এডটো চিম্পলি কাটি দিব। দিয়াৰ পিছত ইয়াত আপোনালোকে যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড বা আপোনাৰ ফ্ৰেণ্ডত মেছেজ দিব বিচাৰে, যে ইয়াতে লিখি আছোঁ মই আই এম সৰি লিখাৰ পিছত মই ইয়াত 100 বাৰ লিখি 100 টাইপ কৰিছোঁ। কৰাৰ পিছত ইয়াত ক্লিক কৰি দিছোঁ। দেখিবলৈ পাইছে যে ইয়াত আপোনালোকৰ 100 বাৰ হৈ গৈছে। ইয়াত আই এম সৰি এবাৰ লিখি আপোনালোকে ইয়াত 100 টাইপ কৰিলেই আই এম সৰি এইবোৰ হৈ যাব। আৰু এটা প্ৰচেছ আছে ৰেণ্ডম টেক্সট। ইয়াত আপোনালোকক দেখুৱাই আছোঁ। মই ইয়াত 6 লিখিছোঁ। লিখাৰ পিছত ইয়াত দেখিবলৈ পাইছে এইটো আপোনালোকে ৰেণ্ডম টেক্সট। এইটোত আপোনালোকে এটা সংখ্যাৰ মাধ্যমত তাক টেক্সট দিব পাৰিব, মেছেজ কৰিব পাৰিব। আৰু এটা লেটাৰ আছে, মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত মই বি লিখিছোঁ। লিখাৰ পিছত ইয়াত মই এম লিখিছোঁ। দেখিবলৈ পাইছে বিটো এমৰ নিচিনা হৈ গৈছে। আপোনালোকে দেখিবলৈ পাইছে মই এই ইয়াত আকৌ লিখিছোঁ জিটো দেখিবলৈ পাইছে এমতকৈ জি হৈ গৈছে। আপোনালোকে দেখুৱাই আছোঁ। আৰু এটা প্ৰচেছ, ইয়াত মই এইচ লিখিছোঁ। দেখিবলৈ পাইছে এইচখন কেনেকুৱা হৈ গৈছে। এনেকুৱাকৈ আপোনালোকে মেছেজ কৰিব পাৰিব। মই কেৰি টেক্সট এইটোত আপোনালোকে দেখিবলৈ পাইছে হাই, মই ইয়াত দেখুৱাই আছোঁ হাউ টু। দেখিবলৈ পাইছে ইয়াত বহুতো ধৰণৰ টেক্সট আছে। আপোনালোকে ইয়াৰ পৰা বহুতো ধৰণৰ টেক্সট কপি কৰি আপোনাৰ বন্ধু বা ফ্ৰেণ্ড, আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ মেছেজ আদি দিব পাৰিব। এই এপটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, এই এপটো মাত্ৰ 1 MB মান হয়। এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। মই দেখুৱাই আছোঁ টেক্সট ৰিপৰ্টাৰ। এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। এই এপটো 1 মিলিয়ন মানুহে ডাউনলোড কৰি লৈছে। আপোনালোকে এই এপটো ডাউনলোড কৰি ল'ব। এই এপটো আপোনালোকে কেতিয়াও দেখা নাই। মই এই এপটো দেখি আপোনালোকক দেখুৱাই আছোঁ। এনেকুৱা টেক্সট আদি কৰিব পাৰিব। আজি ইমানলৈকে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব।